ঘৰটোত কালাৰ কৰি অকণমান নতুনত্ব প্ৰদান কৰা হ'ল। ভাল লাগে মাজে মাজে কিছু সাল সলনি কৰি। ৰাতি 11 বজালৈকে এনেকৈ কাম কৰিলোঁ। ওচৰৰে খুৰা এজন আৰু মই, তেখেতে কালাৰ কৰে, খুব ধুনীয়াকৈ কালাৰ কৰে আৰু ময়ো সহায় সহযোগিতা কৰি দিলোঁ, যিহেতুকে এইবোৰ কাম মোৰ কৰি ভাল লাগে। সেইটো কথা। কামৰ সৰু ডাঙৰ নাই কোনো ধৰণৰ। যি কামে আমাক সন্তুষ্টি দিয়ে সেই কাম আমি কৰিব লাগে। আৰু এটা কথা, সদায় ধৰি লওক এইটো লক্ষ্য ৰাখিব লাগে, কামৰ সৰু ডাঙৰ নাই, মাথো কামটো ভাল হ'ব লাগে, সৎ পথেৰে কৰা কাম হ'ব লাগে, যাতে কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে তেনেকুৱা কাম হ'ব লাগে। আৰু আমি তেতিয়া সকলো কামেই যদি কৰোঁ মনোযোগেৰে, সকলো কামতে আমাৰ সফলতা আছে। খুৰাই প্ৰথমতে ভবা নাছিল যে মই কালাৰটো কৰিব পাৰিম। গেটতো যিহেতু কালাৰ আমাৰ কৰা হৈছে, গেটত মোক লাৰিবই নিদিলে, নোৱাৰিম বুলি। মোৰো মানে কালাৰ চালাৰ কৰি থকা দেখিলে মন যায় কালাৰ কৰিবৰ কাৰণে, কাৰণ আগে পিছে ঘৰৰ কালাৰবোৰ যে ময়ে কৰা, কিন্তু এইটো অকণমান প্লাষ্টিক পেইণ্ট যিহেতুকে এইবোৰ কালাৰ মিলাব অকণমান লগা হয়, তথাপিও চেষ্টা কৰিলে পৰা যায়। তেখেতে কৰিছে বাকী ৱালৰ কালাৰখিনি, কিন্তু মই এনেকৈ ষ্টিক কেইডালত দি দিছোঁ, লগতে ফ্ৰেমখিনিত দিছোঁ, দৰ্জাত দিছোঁ, কাটিঙত দিছোঁ, এইবোৰ কাম মই কৰি দিছোঁ। কাৰণ যিহেতুকে যোগালী এজন নাই, অকল খুৰাইহে কৰিছে, ময়ে যোগালীৰ কামটো কৰিছোঁ। ধেমালি হাঁহি ধেমালিৰ মাজেৰে কামবোৰ কৰোঁ। তেখেতে কৈছে লৈয়ে যাব বোলে মোক যোগালী হিচাপে। ভালো লাগে। আৰু আপোনালোকেও যোগাযোগ কৰিব পাৰে খুৰাজনৰ লগত, যিসকল হাজোৰ। আমাৰ বৰগাঁও বুলি কয়, বৰগাঁৱৰ হয় খুৰাজন। খুব ভাল মানে কালাৰ কৰে আৰু, গতিকে কৰিব পাৰে। ল'ৰা নথকা ঘৰখনত আচলতে ছোৱালী এজনীয়ে বহুখিনি দায়িত্ব গ্ৰহণ কৰিব লগা হয়, কিন্তু সেইখিনিক দায়িত্ব বুলি যদি নাভাবি বা কষ্ট বুলি নাভাবি যদি ধৰি লওক ভাল লগা কামৰ হিচাপত যদি আমি কৰি যাওঁ, তেতিয়াহ'লে খুব ধুনীয়াকৈ নিয়াৰিকৈ আমি কামখিনি চলাই নিব পাৰোঁ। সেইটো মোৰ লগত প্ৰযোজ্য। আৰু এনেকুৱা নহয় যে ল'ৰা নাই, দুখ কৰিব লগা কোনো কথা নাই বৰ্তমান সময়ত। আৰু অৱশ্যে আজিকালি পিতৃ মাতৃয়ে সেই কথাটো বুজা হৈছে। তাৰ মাজতো কিছু এনেকুৱা লগ পাওঁ কিন্তু, যাৰ নেকি ধৰি লওক ছোৱালী 3জনী, অকণমান কিবা এটা কিন্তু ৰাখি দিয়ে, কিন্তু একো কথা নাই, ল'ৰা ছোৱালী বুলি কোনো কথা নাই, খালি পঢ়াই শুনাই অকণমান আপোনালোকে ভালদৰে আগুৱাই দিয়ক। ছোৱালীয়ে আজিকালি বহুত কাম কৰি আছে, গতিকে চিন্তা কৰাৰ প্ৰয়োজন নাই। ল'ৰা ছোৱালী বুলি একো কথা নাই, খালি কেনেদৰে গঢ় দিয়ে সেইটো অভিভাৱকৰ কথা। যদি আপোনালোকে এটা ভাল পৰিৱেশ দিয়ে বা ভাল সংস্কাৰ দিয়ে, কেতিয়াও ল'ৰা ছোৱালী বিপথে নাযায়। অকণমান নজৰ দিব লাগিব, এনেকুৱা নহয় ডাঙৰ হ'ল যে সকলো পাৰিব। আৰু সদায় বন্ধু হিচাপত ভাবিব লাগে। বহুত বেছি ষ্ট্ৰিক্ট কৰিলেও বিপথে যোৱা দেখা যায়। অৱশ্যে সেইটো মোৰ অনুভৱ, দেখাখিনিৰ ওপৰত নিৰ্ভৰ কৰি কৈছোঁ। এতিয়া মই মা দেউতা দুয়োটাৰ লগত সকলো কথা আলোচনা কৰোঁ। কোনোবাই ক'ৰবাত জোকালেও কওঁ, গালি পাৰিলেও কওঁ, বেয়াকৈ ক'লেও কওঁ, ভালো কওঁ, বেয়াও কওঁ। গতিকে মোৰ ভাল বন্ধু বান্ধৱী মোৰ মা দেউতাই। গতিকে আৰু বেলেগকৈ যে মোৰ বেষ্ট ফ্ৰেণ্ডৰ প্ৰয়োজন সেনেকুৱা কোনো কথাই নাই। আৰু সেইকাৰণে মই খুব কম বন্ধুবৰ্গৰ লগত আচলতে চলাৰ নিচিনা। এতিয়া বাৰু বিভিন্ন সংক্ৰান্তত কাটিং বা তেনেকৈ ফ্ৰেণ্ড চাৰ্কলটো অকণমান ডাঙৰ হ'ল, কিন্তু এনে ক্ল'জ ফ্ৰেণ্ড বা বেষ্ট ফ্ৰেণ্ড সেইবোৰ শব্দ মোৰ নাই। মানে মোৰ জীৱনত সকলোকে মই সমান দৃষ্টিৰে চাওঁ, সকলোকে মাতোঁ, সকলোৰে লগত ভাল, সিমানখিনিয়ে। তাতে আৰু বহুত অন্তৰংগ বুলি কোনো কথা নাই। আৰু বহুতে ভাবে যে ধৰি লওক মই বহুত সহজ সৰল বা গোটেইখিনি কথা শ্বেয়াৰ কৰোঁ, তেনেকুৱা একো কথা নাই। মই যিখিনি জনাব বিচাৰোঁ সেইখিনিহে মই জনাম। বাকী মই জানো কোনখিনি কথা ক'লে বিপদ আছে, কোনখিনি ক'লে বিপদ নাই। গতিকে সেইমতে মই জীৱনটো ধুনীয়াকৈ অতিবাহিত কৰি গৈছোঁ। কিন্তু সেনেকৈ সন্মুখৰ ধৰি লওক মানে সন্মুখৰজনে যে মোক প্ৰতাৰিত কৰা নাই বা ধৰি লওক কেতিয়াও বিশ্বাসঘাতকতা কৰা নাই, তেনেকুৱা নহয়। লগৰ ছোৱালীয়ে হওক বা তেনেকৈ বিশ্বাস কৰা, কিন্তু একো নাই, মোৰ ক্ষতি নাই। কাৰণ এই কাৰণে ক্ষতি নাই, মই সকলো 100% কেতিয়াও মই কাকো উদঙাই নিদিওঁ বা জানিবলৈ নিদিওঁ। সেই হেতুকে এয়া ইমান ধুনীয়াকৈ কালাৰখিনি কৰিছোঁ। ভাল লাগে আচলতে, ৰঙীন কামবোৰ ভাল লাগে, মনটো ৰঙীন কৰি তোলে, নহয়নে? এয়া বহুতখিনি দায়িত্ব পালন কৰিলোঁ। ঘৰ বাৰু বনাম, সেইটো দেখা যাব, কিন্তু পুৰণাখিনিকে অকণমান মডিফাই কৰিলোঁ। কাৰণ ঘৰখনত যিহেতুকে আৰম্ভণি ঘৰৰ পৰাই হয়, অকণমান ভাল হৈ থাকিলে ভাল লাগে আৰু সেইটো কথা। আৰু ঘৰ বনালেও এইকেইটা ঘৰ ধৰি লওক বেলেগ এটা কামত মোৰ ব্যৱহাৰ হ'ব, সেইকাৰণে মই এইখিনিও অকণমান মেৰামতি কৰিছোঁ এতিয়াই। কাৰণ পিছত আকৌ একেলগতে বহুতখিনি কাম ওলাই গ'লে বেয়া হ'ব যে, অলপ অলপকৈ ধৰি লওক চিজিল লগাই গ'লে তেতিয়া নতুন ঘৰ বনোৱাৰ লগে লগে মানুহ তাত থাকিব পাৰিম। ইয়াতে যি মনত আশা আছে সেইখিনি আৰম্ভ কৰি দিব পাৰিম।
সেইবাবে অকমান এইখিনিও ঠিক কৰি ললো আশীৰ্বাদ কৰিব আপোনালোকে ইতিমধ্যে বহুত বেছি মৰম আশীৰ্বাদ মোক কৰিছে কি কম সদায় চিৰকৃতজ্ঞ লগ পাম সকলোকে এদিন খালি এটা কথা মই কৈ থওঁ আপোনালোকক যে কওঁ হাজো আহিলে জনাব মই লগ নিশ্চয় পাম কিন্তু যদি ধৰি লওক আজি আপোনালোকে হাজো আহিছে আহি পেলাই যদি মোক বাটতে কয় যে তোমালোকৰ ঘৰত যাম তেতিয়া মোৰ অকণ প্ৰব্লেম আহি যায় কাৰণ যিহেতু মোৰ কাটিঙৰ ক্লাছ থাকে অনলাইন অফলাইন মই গোটেইখিনি মিলাব লগা হয় ধৰি লওক যদি ৰাতি কয় বা আগদিনাখনে কয় যে কাইলৈকে হাজো যাম মন্দিৰত যাম তোমাক এবাৰ লগ পাম তেতিয়া মোৰ কোনো অসুবিধা নাই কাৰণ তেতিয়া মই আগতে ধৰি লওক গোটেইখিনি মেনেজ কৰিব পাৰিম যে ক্লাছ নকৰোঁ আজি আহিব নালাগে কিন্তু যেতিয়া মই ক্লাছত থাকোঁ বা তেনেকুৱা সময়ত ক'লে মোৰ মিলাব অকণমান দিগদাৰ হৈ যায় সেই কথাটো কৈ দিলোঁ কাৰণ যিহেতু ধৰি লওক বিভিন্নখিনি অনুৰাগী আছে মোৰো মন যায় আপোনালোকক লগ পাবৰ কাৰণে আৰু যাম নিশ্চয় কেতিয়াবা ফুৰিম বিভিন্ন ঠাইত গ'লে লগ পাম সেইটো কথা আৰু কিবা ভুল দেখিলে আপোনালোকে নিশ্চিন্ত মনে মোক আঙুলিয়াই দিব মই শুধৰণি কৰিবৰ কাৰণে চেষ্টা কৰিম কাৰণ কোনো মানুহ 100% নহয় সকলোৰে জীৱনত ভুল থাকে আৰু মৃত্যুলৈকে আমি শিকি যাব লাগিব গতিকে ময়ো এতিয়াও শিকি আছোঁ সকলোখিনি বস্তু গতিকে শিকাৰ যিহেতু অন্ত নাই ভুল নিশ্চয় হ'ব ভুলবোৰ আঙুলিয়াই যদি দিয়ে তেতিয়া শুধৰণি পথত গৈ শুদ্ধ কৰিব পাৰিম আৰু এটা কথা সমালোচনা কৰিলে আচলতে শুদ্ধটো মই কৰিব নোৱাৰিম কাৰণ সেইটো আনৰ আগত কোৱা কথা বা আপোনালোকে যদি কাৰোবাৰ কিবা ভুল দেখে যাৰ ভুল তেওঁৰ লগত আপোনালোকে ডিছকাছ কৰিব যদিহে আপোনালোক তেওঁৰ শুভাকাংক্ষী হয় কিন্তু সেই কথাটো যাৰ ভুল তেওঁৰ লগত যদি আলোচনা নকৰি আনৰ লগত যদি আপোনালোকে গাই ফুৰে বা কয় সেইটোক সমালোচনা বুলি কয় আৰু তাৰ পৰা একো কাৰো লাভ নাই বৰঞ্চ আপোনাৰ বা মোৰ পৰিচয়টোহে পোৱা যায় ব্যক্তিত্বৰ এয়া বহুতখিনি সকাহ হয় যেতিয়া নিজৰ ঘৰখনত কিবা এটা কাম কৰিলে নিজে লাগি ভাগি দিয়া হয় কাৰণ আজিকালি ধৰি লওক হয়তো কোনোবাই ক'ব পাৰে যে পইচা ৰাহি কৰাৰ কাৰণে এইবোৰ কৰিছে তেনেকৈও ভাবিব পাৰে একো কথা নাই যিহেতু আমি নিম্ন মধ্যবিত্ত মানুহ গতিকে আমাৰ কাৰণে 1 টকা এটাৰ মূল্য বহুত বেছি কাৰণ জিৰোৰ পৰা আজি আহি এইখিনিত উপনীত হৈছোঁ গতিকে তেনেকৈ উৰুৱাই দিব নোৱাৰোঁ কিবা এটা পালোঁ বুলিয়ে কাৰণ অতীতক কেতিয়াও পাহৰিব নালাগে যদিও পাহৰিব মানুহে কয় অতীতক মনত ৰাখিব নালাগে অতীতক মনত ৰাখি পেলাই আমি বৰ্তমানত ভালদৰে ভাল কৰ্মৰে আগুৱাই যাব লাগে আৰু সফল হ'লেও আমি কেতিয়াও ধৰি লওক টকা পইচা হাতত আহিল বুলিয়ে যে খাই উৰাই দিব লাগে তেনেকুৱা কথা নাই কাৰণ যাতে আকৌ সেই অতীতটো ঘূৰি নাহে তাৰ কাৰণে ধুনীয়াকৈ চলাই নিব লাগে আৰু ভাবি চিন্তি অধিক সকলো বস্তুৰে বেয়া এটা লিমিটত চলিলে ভাল অকণমান দেখাই দিছোঁ এয়া যিহেতু ইয়াতে কাটিঙো শিকোৱা হয় অলপ পৰিপাটি হৈ থাকিলে ভাল লাগে এতিয়া কাটিংটো কৰিম খুৰাজন আহিব ৰ'ব অকণমান মোক দেখাই দিব তাৰমানে মেইন কথাটো মই জানোৱে কিন্তু তেখেতৰ মতে আৰু মানে যিহেতুকে দেখা নাই মোক এইবোৰ কালাৰ কৰা গতিকে অকণমান দেখুৱাই দিছে ভালো লাগিছে এয়া ভাল লাগে এইবোৰ কাম মই বহুত আগৰ পৰা কৰি থাকোঁ আৰু মানে এয়া কেনেকুৱা দেখিছে কালাৰ কম্বিনেশ্যনটো জনাবচোন আৰু দেখি থাকিব ঘৰখন এতিয়া আৰু মূল কথাটো আগতেও দেখিছিল অকণমান বেলেগকৈ দেখিব আৰু সেইটো কথা এনেকৈ দুয়োজনে কথা বতৰা গান শুনি শুনি হাঁহি ধেমালিৰ মাজেৰে ৰাতি 11 বজালৈকে কালাৰ কৰিছোঁ কাৰণ যিহেতুকে ধৰি লওক ময়ো বহুত বেছি সময় দিব নোৱাৰোঁ এদিনত হ'লে ভাল হৈ যায় সেইকাৰণে আৰু ৱালখিনিটো কৰিলোৱে বাটৰ কালাৰ তেতিয়া খুৰাজনে কৈছে যে তোমাৰ ঘৰটো মই কৰি দিম মই বোলো হ'ব কথা নাই আৰু আমাৰ ইয়াতে মনসা পূজাও হয় অৱশ্যে মনসা পূজা বুলি যে কালাৰ কৰিছোঁ তেনেকুৱা কথা নহয় কিন্তু পূজাখন আহিলে কিবা এটা কৰা যায় আৰু প্ৰত্যেক বছৰে তেনেকুৱা আহিব পূজাত সকলোৱে লগ পাম হাজো গেৰুৱাত যিহেতু বহুত ডাঙৰকৈ মনসা পূজা হয় 16 আগষ্টৰ পৰা আহে বিভিন্ন ঠাইৰ পৰা ভক্তপ্ৰাণ ৰাইজ যিহেতু বহুখিনি প্ৰামাণিক হয় পূজাখন অতীজৰ পৰা চলি অহা ইয়াতে দেৱধ্বনি নৃত্য হয় দেৱতাসকলে নৃত্য প্ৰদৰ্শন কৰে আৰু বিভিন্ন ইয়াতে দেখুওৱা হয় আৰু আপোনালোকক মই পূজাখনটো বাৰু দেখুৱামেই বহুতখিনি বিতৰ্কৰো কিন্তু সন্মুখীন হোৱা যায় পূজাখনত আগে পিছেও যিহেতুকে তাৰ মুখামুখি মই হওঁ অৱশ্যে পূজা পাতলটো অতীতৰ পৰা চলি অহা এটা প্ৰথা গতিকে তাক আমি নুই কৰিব নোৱাৰোঁ সকলো ভালে থাকিব সুস্থ থাকিব হাঁহি থাকিব আকৌ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম বহুত মৰম দিছে যদি পেজটি ফ'ল' কৰা নাই ফ'ল' কৰিব আৰু কাটিং চিলাইৰ ভিডিঅ'ৰ বাবে মোৰ ইউটিউবত আপোনালোকে চাব পাৰে ডিম্পি ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে পেজৰ ডিপিখনে আৰু 29 তাৰিখৰ পৰা অনলাইন কাটিং ক্লাছ আৰম্ভ হ'ব যদি কোনোবাই শিকিব বিচাৰে মোক মেছেজ কৰিব ইনবক্সত ফিজ 2000 দুমহীয়া কোৰ্চ অকল ব্লাউজটো শিকোৱা হ'ব আৰু টাইমিং বুলি কথা নাই যেতিয়া আজৰি হয় তেতিয়া ক্লাছ কৰিব পাৰিব